আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ অন্য এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যে অসম পুলিচৰ যিকোনো জবৰ ক্ষেত্ৰত প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টে হওক তাৰ বাবে এখন পুলিচ ভেৰিফিকেশ্যনৰ আৱশ্যক হয়। সেই পুলিচ ভেৰিফিকেশ্যনখন আপোনালোকে নিজৰ মোবাইলতে কেনেধৰণে এপ্লাই কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টোৰ দ্বাৰা সবিশেষ জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে আপোনালোকে এটা যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব। তাৰ পৰা আসাম পুলিচ সেৱা সেতু বুলি এনেধৰণে সাৰ্চ কৰি প্ৰথমতে থকা লিংকটোত ক্লিক কৰিব। তাৰ পৰা এনেধৰণে এই পেজটো ওপেন হৈ যাব। ইয়াতে আপোনালোকে বহুতখিনি আসাম পুলিচৰ সাৰ্ভিস দেখিবলৈ পাব। ইয়াতে অনলাইনৰ দ্বাৰা এপ্লাই কৰিব পাৰিব। যিকোনো FIR হওক বা কমপ্লেইনেই হওক আৰু ইয়াতে আপোনালোকে প্ৰাইভেট বা গভৰ্ণমেণ্ট জবৰ কাৰণে পুলিচ ভেৰিফিকেশ্যন এনেদৰে এপ্লাই কৰিব পাৰিব। সেইটো কৰিবলৈ হ'লে প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ওপৰফালে আপোনালোকে দেখিবলৈ পাব, আপোনালোকে ইয়াতে ওপৰফালে দেখিবলৈ পাইছে যে ৰেজিষ্টাৰ অপশ্যনটো, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেধৰণৰ পেজ এটা ওপেন হ'ব। ইয়াতে আপোনালোকে দিব লাগিব নিজৰ নেম, তাৰ পৰা আপোনালোকে ইয়াতে মোবাইল নম্বৰ দিব লাগিব, তাৰ পিছত এটা পাছৱৰ্ড বনাব লাগিব, তাৰ পৰা আপোনালোকে সেই পাছৱৰ্ডটো কনফাৰ্ম কৰিব লাগিব। পৰা আপুনি যদি এজন আৰক্ষী কৰ্মী হয় তেতিয়াহ'লে ইয়েছ দিব, নহ'লে ন' দি গেট OTP অপশ্যনটোত ক্লিক কৰি দিব। তাৰ পৰা আপোনালোকৰ মোবাইললৈ এটা OTP যাব। আপোনালোকে সেই OTPটো ইয়াতে ভৰাই দিব আৰু ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিব। তাৰ পৰা এনেধৰণে পেজটো দেখাব। তাৰ পৰা ইয়াতে আপোনালোকে যিটোৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে ইয়াতে চাব। যিহেতু আমি পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে এপ্লাই কৰি আছোঁ, ইয়াতে আপোনালোকে পষ্টৰ কাৰণে হ'লে প্ৰথমতে থকা অপশ্যনটো ক্লিক কৰি দিব। তাৰ পৰা এনেধৰণে ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন পাই যাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে নেশ্যনেলিটি আৰু অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ, নেম, ইমেইল ID, ফাদাৰ্ছ নেম, প্ৰেজেণ্ট এড্ৰেছ, তাৰপিছত আছে মাদাৰ্ছ নেম, তাৰপিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰি তাৰপিছত ডিষ্ট্ৰিক্ট পুলিচ ষ্টেচন, তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ, তাৰপিছত ষ্টেট, টাউন বা চিটি, ডিষ্ট্ৰিক্ট, ফ্লেট নাম্বাৰ, ইয়াতে সেই সকলোখিনি ডিটেইলছ আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে যে তলফালে আপলোড ফটোগ্ৰাফ, এখন ফটোগ্ৰাফ আপোনালোকে আপলোড কৰিব লাগিব। আপোনালোকৰ ফটোগ্ৰাফখন JPG মডত হ'ব লাগিব আৰু লগতে 2 MB তলত হ'ব লাগিব। তাৰ পৰা আপোনালোকে ইয়াতে এখন আপলোড কৰিব লাগিব ID কাৰ্ড। ইয়াতে আপোনালোকে ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড আদিৰ ভিতৰত কোনোবা এটা দিব পাৰে। ইয়াতে সেই একেধৰণে IDৰ ফাইল চাইজটো 2 MB তলত হ'ব লাগিব। তাৰপিছত আপোনালোকে ফৰ্মখন এবাৰ ভালদৰে চাই ল'ব শুদ্ধকৈ ফিল আপ কৰিছেনে নাই। ইয়াতে আপোনালোকে সকলোখিনি তথ্য ভালকৈ দিছেনে নাই এবাৰ সম্পূৰ্ণৰূপে ভালকৈ চাই ল'ব। তাৰপিছত আপোনালোকে তলতে থকা বক্সটোত ক্লিক কৰি তাৰপিছত ছাবমিট এণ্ড ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত এনেধৰণে পেজটো ওপেন হৈ যাব। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাব। ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে প্ৰথমতে দেখিবলৈ পাব যে পাৰপাছ অফ ভেৰিফিকেশ্যন, তাৰ পৰা আপোনালোকে ইয়াতে কণ্টেক্ট নাম্বাৰ দিব, ইমেইল ID দিব, তাৰপিছত আপোনাৰ নামটো অট'মেটিক আহিব। তাৰ পৰা আপোনালোকে ডেট অফ বাৰ্থটো আৰু জেণ্ডাৰটো চিলেক্ট কৰিব বা ইয়াতে দি দিব। তাৰ পৰা আপোনালোকে দেখিবলৈ পাইছে যে পাৰ্মানেণ্ট এড্ৰেছ, ইয়াতে এড্ৰেছটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিয়া ইয়াতে তাৰ পৰাই ল'ব। তাৰপিছত প্ৰেজেণ্ট এড্ৰেছটো যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছৰ লগত একেই হয় তেতিয়া আপোনালোকে প্ৰেজেণ্ট এড্ৰেছৰ বক্সটোত ক্লিক কৰি দিব। তাৰ পৰা ইয়াতে সকলোখিনি বস্তু আপোনালোকে দি দিব। তাৰ পৰা ইয়াতে আপোনালোকে যিকোনো এটা ID প্ৰুফ দি দিব। তাৰপিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে এমপ্লয়াৰ ইনফৰমেশ্যন, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে পজিশ্যন ফৰ বা এপ্লাইং ফৰ, তাতে আপোনালোকৰ জবটোৰ নামটো দি দিব। তাৰ পৰা অৰ্গেনাইজেশ্যনৰ নেম আৰু অৰ্গেনাইজেশ্যনৰ এড্ৰেছ ইয়াতে দি দিব। তাৰপিছত ইয়াতে আছে ভেৰিফিকেশ্যন ৰিকুৱেষ্ট ফ্ৰম কোম্পানী, ইয়াতে ভেৰিফিকেশ্যনৰ অৰ্ডাৰ কপি বা জইনিং লেটাৰ যি আছে আপোনালোকে দি দিব। তাৰপিছত এডভাৰটাইজৰ কপি এটা আপলোড কৰি দিব যদিহে আছে।
তাৰ পৰা এই বক্সটোত ক্লিক কৰি সাবমিট অপশ্যনটোত ক্লিক কৰি দিব সাবমিট কৰাৰ আগতে সম্পূৰ্ণকৈ ফৰ্মখন এবাৰ ভালদৰে চাই ল'ব ফৰ্মখন সাবমিট হোৱাৰ পিছত আপোনালোকে ওপৰতে দেখিবলৈ পাইছে যে ষ্টেটাছ অপশ্যনটোত সেই তাতে গৈ আপোনালোকৰ এপ্লিকেশ্যনৰ ষ্টেটাছটো চাব পাৰিব এনেধৰণে ইয়াতে আপোনালোকে নিজৰ ষ্টেটাছটো চাই থাকিব পাৰিব ৰেফাৰেন্স নম্বৰটো ইয়াতে পাই যাব আৰু ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াতে দেখিবলৈ পাই যাব নেমটো আপোনালোকে ইয়াতে দেখিবলৈ পাই যাব আৰু ষ্টেটাছত আপোনালোকে বুলি আপোনালোকে দেখিবলৈ পাব যেতিয়া আপোনালোকৰ কামটো সম্পূৰ্ণৰূপে কমপ্লিট হৈ যাব এপ্লাই কৰাৰ পিছত আপোনালোকে ডকুমেণ্টছখিনি থানাত গৈ দিবগৈ লাগিব তাৰ পাছতহে ভেৰিফিকেশ্যনখন আপোনালোকে ডাউনলোড কৰিব পাৰিব